জৰিয়তে আপোনালোকৰ চেনেলৰ জৰিয়তে ৰঙাচুকৰ কেন্দ্ৰীয় নামঘৰ প্ৰাথমিক শাখা সমাজৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন ভক্তিভৰে সেৱা জনাইছোঁ। আমি আচলতে আজি ৰঙাচুকৰ কেন্দ্ৰীয় নামঘৰ প্ৰাথমিক হৈছিলে বিশেষ কাৰণবশতঃ অঞ্চলটোৰ বিভিন্ন ৰোগ সংঘৰ্ষ আৰু আমাৰ প্ৰাথমিকৰ এজন বিশিষ্ট বাপ প্ৰয়াত অমূল্য বৰা বাপজন আমাৰ মাজৰ পৰা হেৰাই যোৱাত আমি অত্যন্ত মৰ্মাহত হৈ সেই বাৰ্ষিক অনুষ্ঠানভাগ আমি আজি 12/7/2026 তাৰিখে অনুষ্ঠিত কৰিবলগীয়া হ'ল। আৰু এই বাৰ্ষিক অনুষ্ঠানভাগতে আমি কাৰ্যসূচী হিচাপে আমি আঞ্চলিক সমাজৰ বহুকেইজন আগশাৰীৰ ভকত প্ৰাণ বাপ বান্ধৱ আই মাতৃ লগতে আমাৰ নিকটৱৰ্তী ৰঙাচুকু আৰু কৌহলা গাঁৱৰ ভকত বৈষ্ণৱসকলক আমি আমন্ত্ৰণ জনাই আজিৰ বাৰ্ষিক অনুষ্ঠানভাগ সমাপন কৰিলোঁ। আমি এই বাৰ্ষিক অনুষ্ঠানভাগৰ প্ৰাৰম্ভিকতে খোল প্ৰসংগ কাৰ্যসূচী আমি ৰাখিছিলোঁ, তাৰপিছত নাম প্ৰসংগ আৰু আমি আজি এই অনুষ্ঠানভাগতে এগৰাকী বিশেষ আইক আমি আমন্ত্ৰণ জনাইছিলোঁ। সেইগৰাকী হৈছে শ্ৰীযুতা হিমাশ্ৰী হাজৰিকা বৰা আইগৰাকী, অতিৰিক্ত সচিব অসম চৰকাৰৰ। তেখেতক আমাৰ আমন্ত্ৰণক্ৰমে উপস্থিত হোৱাত আমি সমূহ ৰাইজ আই মাতৃয়ে যথেষ্ট উৎসাহ তথা তেখেতলৈ আমি আন্তৰিক সেৱা জনাইছোঁ। আমাৰ আমন্ত্ৰণ ৰক্ষা কৰি তেখেতৰ বহুমূলীয়া সময়খিনি আমাক দি আমাৰ এই অনুষ্ঠানভাগ কৃতাৰ্থ কৰাত আমি তেখেতলৈ আন্তৰিক অভিনন্দন, তেখেতৰ দীৰ্ঘায়ু কামনা কৰিছোঁ। আৰু আজিৰ এই বাৰ্ষিক অনুষ্ঠানতে আমি যিহেতু বিগত কেইবৰ্ষৰ দৰে এইবেলিও আমাৰ স্থানীয় যিসকল কৃতি ছাত্ৰ ছাত্ৰী প্ৰথম বিভাগত উত্তীৰ্ণ হৈ তেখেতসকলে আমাৰ সমাজলৈ গৌৰৱ কঢ়িয়াই আনিছিল, আমি তেখেতসকলৰ আজিৰ এই অনুষ্ঠানত 10গৰাকী কৃতি ছাত্ৰ ছাত্ৰীক আমি সম্বৰ্ধনা পত্ৰৰ লগতে তেখেতসকলক এখনি ফুলাম গামোচাৰে আমি সম্বৰ্ধনা জনাইছোঁ। দৰ্শক আপোনালোকৰ জৰিয়তে সদৌ বৰ্তমান ৰাইজলৈ আশীষ কামনা কৰি ৰঙাচুকৰ কেন্দ্ৰীয় নামঘৰ তৰফৰ পৰা মই শ্ৰী সৰল দাস সম্পাদক হিচাপে সেৱা জনাইছোঁ। কৃষ্ণ।